মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ আগত তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত মই অসমীয়া নামৰ কবিতাটিৰ কিছু আলোচনা আগবঢ়াব বিচাৰিছোঁ। কবিতাটিৰ মূল অংশলৈ যোৱাৰ আগতে কবি সৈয়দ আব্দুল মালিক দেৱৰ বিষয়ে তোমালোকক কিছু আভাস দিব ওলাইছোঁ। সৈয়দ আব্দুল মালিক 1919 চনৰ গোলাঘাট জিলাৰ নাহৰণিত জন্ম হয়। তেখেতৰ পিতৃৰ নাম আছিল সৈয়দ ৰহমত আলী আৰু মাকৰ নাম আছিল লুটিফুন্নেছা। গোলাঘাটৰ নাহৰণিতে তেখেতে প্ৰাথমিক শিক্ষা লাভ কৰে। তাৰ পিছত তেওঁ যোৰহাটৰ চৰকাৰী হাইস্কুলত শিক্ষা লাভ কৰি 1937 চনত তেখেতে মেট্ৰিক পাছ কৰিছিল। কলেজীয়া জীৱন তেখেতে লাভ কৰিছিল যোৰহাট কলেজৰ পৰা আৰু যোৰহাট কলেজৰ পৰা তেখেতে আই পাছ কৰে। আই মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আৰু তাৰ পিছতে তেখেতে 1941 চনত কটন কলেজৰ পৰা ইংৰাজীত অনাৰ্ছ লৈ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেখেত আছিল এজন সাহিত্যিক। অসমীয়া ভাষা সাহিত্যলৈ সৈয়দ আব্দুল মালিক দেৱে বিভিন্ন ধৰণৰ গ্ৰন্থৰাজি, বিশেষকৈ উপন্যাস, বিভিন্ন ধৰণৰ চুটি গল্প সংকলন, কবিতা, প্ৰবন্ধ আদি ৰচনা কৰি থৈ গৈছে। তোমালোকৰ পাঠ্যপুথিত কৈছে চোৱা, তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল। তেওঁ গল্প সম্ৰাট বুলি কোৱা হয়। তোমালোকে মনত ৰাখিবা, আমাৰ অসমীয়া ভাষা সাহিত্যৰ গল্প আৰু উপন্যাস সাহিত্যৰ যি ধাৰা, সেই ধাৰাত এক নতুনত্ব প্ৰদান কৰিছিল সৈয়দ আব্দুল মালিক দেৱে। তেওঁ অসমীয়া ভাষা সাহিত্যত গল্প সম্ৰাট বুলি কয়। তেখেতে বিভিন্ন ধৰণৰ গল্প ৰচনা কৰিছে আৰু সেই গল্পসমূহৰ জৰিয়তে তেখেতে বিভিন্ন ধৰণৰ গল্প সংকলন প্ৰকাশ কৰিছিল। গল্পকাৰ আৰু উপন্যাসিক হোৱাৰ বাবে তেওঁ কবি হিচাপে অল্প চৰ্চিত। তেখেতে গল্প আৰু উপন্যাস যিমান ৰচনা কৰিছিল বা আমাৰ অসমীয়া ভাষা সাহিত্যলৈ যিমানখিনি অৱদান আগবঢ়াই থৈ গৈছে, সেইফালৰ পৰা চাবলৈ গ'লে তেওঁ কিন্তু একমাত্ৰ বা এখনেই কবিতা পুথি ৰচনা কৰিছিল, যাৰ কাৰণে আমাক ইয়াত কৈছে যে কবি হিচাপে তেওঁ অল্প চৰ্চিত, বহুত বেছি তেওঁ চৰ্চিত হোৱা নাই। কিন্তু তেওঁৰ কবিতায়ো আমাৰ সাহিত্য বাৰুকৈ সমৃদ্ধ কৰিছে। তেওঁৰ একমাত্ৰ কবিতা পুথি হৈছে বেদুইন আৰু সেইখন প্ৰকাশ পাইছিল 1984 চনত। বেদুইন মনত ৰাখিবা। অসমীয়া আধুনিক কবিসকলৰ প্ৰথম পৰ্বত তেওঁ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে। এতিয়া অসমীয়া কবিতাত আধুনিক যুগ বুলি ক'লে আমি দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰাই, তাৰমানে 1939 চনত যি দ্বিতীয় বিশ্বযুদ্ধ হৈছিল, 1939 পৰা 1945 ভিতৰত, তাৰ পিছতেই অসমীয়া ভাষা সাহিত্যত আধুনিক যুগৰ আৰম্ভ হৈছিল। আৰু এই আধুনিক যুগৰ প্ৰথম অৱস্থাৰে কবি আছিল সৈয়দ আব্দুল মালিক। সেইকাৰণে কৈছে যে আধুনিক কবিসকলৰ প্ৰথম পৰ্বত তেওঁ যথেষ্ট বৰঙণি আগবঢ়াই থৈ গৈছে। তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থবহ ব্যৱহাৰ
দেখা যায়। তেওঁৰ কাব্য বা তেওঁৰ সাহিত্যৰাজিত যি কাব্যিকতা বা তেওঁৰ যি গদ্যৰ ষ্টাইল বা ৰচনা ৰীতি সেইখিনি বৈচিত্ৰতা আৰু সহজ সৰল প্ৰকাশভংগী দেখিবলৈ পোৱা যায়। তেওঁ অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। তোমালোকে মনত ৰাখিবা, তেখেত এজন আছিল ঔপন্যাসিক। সেই উপন্যাসসমূহৰ ভিতৰত তেখেতৰ অঘৰী আত্মাৰ কাহিনী যিখন উপন্যাস, আৰু এই বঁটাটো লাভ কৰিছিল তেখেতে 1972 চনত। 1972 চনত এই অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। সূৰুযমুখী স্বপ্ন তেওঁৰ আন এখন বিখ্যাত উপন্যাস। সূৰুযমুখীৰ স্বপ্ন। তেওঁৰ গল্প উপন্যাসৰ ভাষাটো এক কাব্যিক আয়তন দেখা যায়। তেওঁৰ যি গল্প ৰচনা কৰিলে বা তেওঁ যি উপন্যাস ৰচনা কৰিছিল, ঠায়ে ঠায়ে সেইসমূহৰ মাজতো কাব্যিকতা দেখিবলৈ পোৱা যায়। গল্প উপন্যাসৰ পৰা জেতুকা পাতৰ দৰে মমতাজ আদি চলচ্চিত্ৰ নিৰ্মিত হৈছে। জেতুকা পাতৰ দৰে আৰু মমতাজ এই দুখন তেখেতে লিখা গল্পৰ উপন্যাসৰ আধাৰত লিখা এই দুখন গ্ৰন্থক লৈ চলচ্চিত্ৰ নিৰ্মাণ কৰিছে। মুঠতে কবি, গল্পকাৰ আৰু ঔপন্যাসিক সৈয়দ আব্দুল মালিকে অসমীয়া সাহিত্যলৈ যাউতি যুগীয়া অৱদান আগবঢ়াইছে। তেওঁৰ আন ৰচনাৰাজি হ'ল, এতিয়া মই তোমালোকক কৈছোৱেই তেখেত গল্পকাৰ হিচাপে বিখ্যাত। তেখেতে 25খনৰো অধিক গল্প সংকলন প্ৰকাশ কৰিছিল, উপন্যাস লিখিছিল। এতিয়া তোমালোকক সানমিহলি কৰি এই গল্প আৰু উপন্যাসসমূহ ইয়াত দিয়া হৈছে। এতিয়া ইয়াত যে কৈছে পৰশমণি, আধাৰশিলা, মৰহা ফুল, ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নৰতনু ভাল, স্বাক্ষৰ, ছবিঘৰ, ৰঙাঅৰা, ৰজনীগন্ধাৰ চকুলো ইত্যাদি। এতিয়া প্ৰথম কথা হ'ল যে পৰশমণিখন হ'ল সৈয়দ আব্দুল মালিক দেৱৰ প্ৰথম চুটি গল্প সংকলন পৰশমণি। আধাৰশিলা হ'ল উপন্যাস, এখন তেখেতৰ উপন্যাস। মৰহা ফুল এখন চুটি গল্পৰ সংকলন। ৰূপতীৰ্থৰ যাত্ৰী এখন উল্লেখযোগ্য উপন্যাস। তোমালোকে জানানে যে সৈয়দ আব্দুল মালিক দেৱে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু শংকৰদেৱৰ জীৱনীক লৈ গ্ৰন্থ উপন্যাস ৰচনা কৰিছিল। তেতিয়াহ'লে আমি যি এই ৰূপতীৰ্থৰ যাত্ৰী এখন উপন্যাস, এইখন তেখেতে ৰচনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনীক লৈ। এই গ্ৰন্থখন বা এই উপন্যাসখন জ্যোতিপ্ৰসাদ আগৰৱালাক লৈ লিখা উপন্যাস। ধন্য নৰতনু ভাল এইখন এখন বিখ্যাত উপন্যাস, আৰু এইখন তেখেতে ৰচনা কৰিছে শংকৰদেৱৰ জীৱনীৰ ওপৰত। শংকৰদেৱৰ জীৱনীক লৈ এই উপন্যাসখন ৰচনা কৰা হৈছে। স্বাক্ষৰ, ছবিঘৰ, ৰঙাগৰা হ'ল এখন গল্প সংকলন, ৰজনীগন্ধাৰ চকুলো, এইখন হ'ল তেখেতৰ উপন্যাস। ইয়াৰ উপৰিও তেখেতৰ আৰু বিভিন্ন ধৰণৰ উপন্যাস আছে। উমলা ঘৰৰ ধূলি, মোৰ বাবে তুমি, নুৰুবা মালতী ফুল, সিপাৰে প্ৰাণ সমুদ্ৰে, এনেকুৱা ধৰণৰ আৰু বহু তেখেতে উপন্যাস ৰচনা কৰিছিল। তেওঁ 1977 চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আসন অলংকৃত কৰিছিল। যে 1977 চনত
অভয়াপুৰী যিখন অধিৱেশন বহিছিল অসম সাহিত্য সভাৰ, সেই অসম সাহিত্য সভাৰ সভাপতি আছিল সৈয়দ আব্দুল মালিক। সৈয়দ আব্দুল মালিক দেৱে বিভিন্ন ধৰণৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেতে 1984 চনত পদ্মশ্ৰী উপাধি লাভ কৰিছিল। তোমালোকে মনত ৰাখিবা, 1984 চনত পদ্মশ্ৰী উপাধি। 1995 চনত তেখেতে লাভ কৰিছিল আজান পীৰ বঁটা, আজান পীৰ বঁটা আৰু শংকৰদেৱ বঁটা। যে 1995 চনত তেখেতে আজান পীৰ বঁটা আৰু শংকৰদেৱ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও তেখেতে 1989 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেখেতক ডক্টৰেট অফ লিটাৰেচাৰ বা ডিলিট সন্মান প্ৰদান কৰিছিল। এইজনা বিখ্যাত সাহিত্যিকৰ 2000 চনত দেহাৱসান ঘটে। অসমীয়া ভাষা সাহিত্যলৈ এইজনা কবিয়ে যিখিনি অৱদান আগবঢ়াই থৈ গ'ল, সেইখিনি আমাৰ মাজত সদায় জীয়াই থাকিব। এতিয়া তোমালোকক এজন কবিয়ে ৰচনা কৰা মই অসমীয়া নামৰ কবিতাটো যি আমাক পঢ়িবলৈ দিছে, সেই কবিতাটো এটা স্বদেশ প্ৰেমমূলক কবিতা। অসমীয়া জাতি বা মাতৃভূমিৰ বা স্বজাতিৰ প্ৰতি আনুগত্য এই কবিতাটোত প্ৰকাশ পাইছে। তোমালোকে জানা যে স্বদেশ প্ৰেমমূলক কবিতা বুলি ক'লে আমি কি ক'ম, বা কেনেকুৱা ধৰণৰ কবিতাক স্বদেশ প্ৰেমমূলক কবিতা বুলি কোৱা হয়। যে যি কবিতা পঢ়িলে আমাৰ অন্তৰত নিজৰ মাতৃভূমিৰ প্ৰতি ভক্তি ভাৱ জাগৃত হয়, বা যি কবিতা আমাক অতীতৰ কিছুমান সৌন্দৰ্য কাহিনীৰ বিষয়ে আমি জানিব পাৰোঁ, যি কবিতাৰ জৰিয়তে যে অতীতৰ কিছুমান আমাৰ সৌন্দৰ্য কাহিনীৰ জৰিয়তে আমি কিছু কথা জানিব পাৰোঁ, আৰু সেই কথাখিনি আমাৰ অন্তৰত যেতিয়া ভক্তি ভাৱৰ সৃষ্টি কৰে নিজৰ দেশৰ প্ৰতি, তাকে কোৱা হয় স্বদেশ প্ৰেমমূলক কবিতা। মই অসমীয়া নামৰ এই কবিতাটো স্বদেশ প্ৰেমমূলক কবিতা। ইয়াত সুদূৰ দিল্লীৰ পৰা মোগলসকল আহিছে অসম অধিকাৰ কৰিবৰ বাবে। অসম অধিকাৰ কৰিবলৈ আহি তেওঁলোকে অসমত কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে, অসমৰ অসমীয়া জাতিয়ে নিজৰ দেশৰ প্ৰতি যি কৰ্তব্য, যি ভাল পোৱা, সেইসমূহ কেনেধৰণে ঐক্যবদ্ধ হৈ মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছে বা যুঁজ দিছে, সেই কথাখিনি আমাৰ ইয়াত কবিয়ে অংকন কৰিছে। এতিয়া প্ৰথম কৈছে চোৱা, সুদূৰ পশ্চিমেৰি এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তপুৰ, বিজয় সপোন দেখি আহিলো যিদিনা, উজনি সোঁতত মেলি ভতি অনিভোৰ, বিজয়ৰ তীখালৈ কৌৰৱৰ কৰি অভিযান, লুই পাৰত গালো দৃপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান। কবিয়ে কৈছে যে সুদূৰ পশ্চিমেৰি, আমি যিহেতু আমাৰ নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চল, উত্তৰ আৰু পূবত আমি অৱস্থিত আমাৰ অসম, সেইকাৰণে সুদূৰ পশ্চিম মানে দিল্লীৰ পৰা তেওঁলোক আমাৰ অসমলৈ আহিছে, আহি আছে, পশ্চিম এৰি থৈ আহিছে,
এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তঃপুৰ, তেওঁলোকে ৰাজ অন্তঃপুৰ এৰি থৈ আহিছে আৰু যি ৰাজ অন্তঃপুৰ স্বৰ্ণ সোণেৰে খচিত, সেই স্বৰ্ণপুৰী এৰি থৈ তেওঁলোকে কি কৰিছে, বিজয়ৰ সপোন দেখি, অন্তৰত বিজয়ৰ হেঁপাহ সপোন যে অসম তেওঁলোকে জয় কৰিব, অসম তেওঁলোকৰ হাতলৈ নিব, তেনে সপোন দেখি আহিলো যিদিনা। তেওঁলোকে কবিয়ে এটা কথা মনত ৰাখিবা, কবিয়ে মোগলৰ দৃষ্টিৰে এই কবিতাটো ৰচনা কৰিছে যে তেওঁলোক আহিল যিদিনা অসম আক্ৰমণ কৰিবলৈ তেওঁলোক আগবাঢ়ি আহিল, উজনি সোঁতত মেলি ভটিয়নিবোৰ, ভটিয়নি মানে আমি ভটিয়নি মানে নামনি অঞ্চল বুজো আৰু আমি উজনিৰ, ভোৰ মানে কলগছেৰে তৈয়াৰ কৰা, কলগছ চিলাই লৈ আৰু তাত পানীৰ ওপৰত মানুহ যাব পাৰি নাৱৰ দৰে, সেইখনক ভোৰ বুলি কয়। কলগছেৰেও বনায় আৰু বাঁহেৰেও সেইখন সাজিব পাৰে। তেতিয়া কৈছে যে উজনি সোঁতত মেলি উজাই আহিছে তেওঁলোক অসমলৈ। ক'ৰ পৰা আহিছে? ভটিয়নিৰ পৰা আহিছে। কিহত আহিছে? ভোৰত আহিছে, নাৱত তেওঁলোক আহিছে। ভাটিৰ পৰা তেওঁলোক উজনিলৈ আহিছে। বিজয়ৰ তৃষালৈ, তৃষা মানে হেঁপাহ, তেওঁলোকৰ অন্তৰত বিজয়ৰ হেঁপাহ। গৌৰৱৰ কৰি অভিযান, তেওঁলোকে সগৌৰৱেৰে, অভিযান মানে তোমালোকে জানা যে যিকোনো উদ্দেশ্য আগত ৰাখি কৰা যাত্ৰা, তেওঁলোকে অন্তৰত বিজয়ৰ হেঁপাহ বান্ধি তেওঁলোকে অভিযান যাত্ৰা আৰম্ভ কৰিছে। লুই পাৰত গালো ব্ৰহ্মপুত্ৰ, ব্ৰহ্মপুত্ৰৰ পাৰত তেওঁলোকে গাইছে দীপ্ত উচ্ছ্বাসত, দীপ্ত মানে গৰ্বযুক্ত মনেৰে, উচ্ছ্বাসত আনন্দ মনেৰে আপোনাৰ বিজয়ৰ গান, আপোনাৰ মানে নিজৰ বিজয়ৰ গান তেওঁলোকে গাবলৈ ধৰিছে। ভৰি দিলো অসমৰ সেউজীয়া দুবৰি বনত, তেওঁলোক আহি অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিলেহি। সেইদিনা, যিদিনা তেওঁলোকে ভৰি দিছিলে, সেইদিনা যিদিনা অসমৰাজ অসমৰ সিংহ আসনত, যিদিনা তেওঁলোক আহিছিল সেইদিনা অসমৰ সিংহাসনত অসমৰ ৰজাই ৰাজত্ব কৰি আছিল। বতাহত উৰে মুক্ত পতাকা, বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন, তেওঁলোকে দেখিছিল যে এই মাতৃভূমিত স্বাধীন পতাকা, মুক্ত মনেৰে স্বাধীন পতাকা সকলো অসমীয়া জাতিয়ে স্বাধীনভাৱেৰে মাতৃভূমিত বাস কৰিছিল আৰু মুক্ত পতাকা উৰি আছিল। প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন, তেওঁলোকে শুনিবলৈ পাইছিল, প্ৰান্তে প্ৰান্তে ঠায়ে ঠায়ে শুনিবলৈ পাইছিল বিজয়ৰ গীত গাই আছিল অসমী মাতৃৰ বুকুত। অসমীয়া জাতিয়ে নিজৰ বিজয়ৰ যি গান, সেই গান গাই আছিল মুক্ত গীত বিৰামবিহীন, কোনো বিৰাম নোহোৱাকৈ, কোনো যতি নপৰাকৈ, ৰৈ নোযোৱাকৈ তেওঁলোকে মুক্ত মনেৰে নিজৰ মাতৃভূমিত স্বাধীন মনেৰে গীত গাই আছিল। সেইদিনা অসমত বিচাৰিলো আপোনাৰ বল, কবিয়ে কৈছে যে মোগলৰ দৃষ্টিৰে কৈছে, মই কৈয়ে আছো তোমালোকক যে সেইদিনা যিদিনা আহি তেওঁলোক উপস্থিত হৈছিলহি লুইতৰ পাৰত দুবৰিৰ বনত, সেইদিনা অসমত বিচাৰিলো, তেওঁলোকে অসমত বিচাৰি আহিছিল আপোনাৰ বল, নিজৰ বল, মোগলৰ নিজৰ বল, নিজৰ শক্তিনো কিমান সেয়া পৰীক্ষা কৰিবলৈ আহিছিল। মোগলৰ বিজয় শকতি, মোগলৰ কিমান শক্তি আছে সেই কথাখিনি তেওঁলোকৰ বিশ্বাস আছিল যে তেওঁলোকৰ শক্তি অপৰিসীম, অসমীয়া জাতিয়ে তেওঁলোকৰ লগত নোৱাৰে।
সেই হেঁপাহলৈ, সেই বিজয়ৰ দিশালৈ তেওঁলোক আহি অসমৰ দুবৰি বনত উপস্থিত হৈছিলহি আৰু নিজৰ বল চোৱাৰ মানসেৰে। দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি। তেওঁলোকে মনত ভাবিছিল যে অসমক দেখুৱাই দিম, অসমীয়াক দেখুৱাই দিম বিশ্বজয়ী, যি মোগলে বিশ্বক জয় কৰিব পাৰে। সেই মোগলৰ বাবে অসমীয়ানো কোন? তেওঁলোকে কেনে ভাবিছিল যে দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি, যি গতিক কোনেও বাধা দিব নোৱাৰে। সেই গতি আমি অসমীয়াক দেখুৱাই দিম। অসমৰ মজিয়াত মুছলিমৰ মুক্তৰাজ কৰিম স্থাপনা। তেওঁলোকে ইমান দূৰলৈ ভাবিছিল, চোৱাচোন, যে অসমৰ মজিয়াত, অসমৰ মাতৃভূমিত মুছলমানৰ মুক্তৰাজ একছত্ৰী শাসন কি কৰিব বুলি, স্থাপন কৰিব বুলি ভাবিয়েই তেওঁলোক আগবাঢ়ি আহিছিল। অসম আমাৰ হ'ব, কামৰূপ হ'ব মোগলৰ, কায়মনে কৰিলো কামনা। তেওঁলোকে এটাই ভাবিছিল, অসম তেওঁলোকৰ হ'ব, কামৰূপ মোগলৰ হ'ব, কামৰূপো মোগলৰ হ'ব। আৰু সেই কথাকে কি কৰিছিল, কায়মনে, দেহ, কায় মানে দেহ, দেহে মনে তেওঁলোকে কামনা কৰিছিল। যিদিনা নামিলো আহি অসমৰ সমৰথলীত, মীনাকৰা বনৰ বুকুত, তেওঁলোক আহি সেউজীয়া দুবৰি বনত ভৰি দিয়াৰ লগে লগে তেওঁলোকে কৈছে যে যিদিনা নামিলো আহি তেওঁলোক নামিছিলহি অসমৰ সমৰথলীত, অসমৰ যুদ্ধৰ স্থলীত, মীনাকৰা বনৰ বুকুত। মীনাকৰা মানে ৰহন সনা। আমাৰ সোণাৰীয়ে অসমীয়া অলংকাৰত কেতিয়াবা মীনা কৰাই দিয়ে, সেউজীয়া, ৰঙা, এনেকুৱা ধৰণৰ কিছুমান মীনা কৰোৱা থাকে। আৰু আমাৰ অসমৰ প্ৰকৃতিৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্যক তেওঁলোকে মীনা কৰা বা ৰহন সনা বুলি কৈছে। ইমান সুন্দৰ, ইমান বিচিত্ৰ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য। অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত। আৰু তেতিয়া কি হৈছিল, এই মীনাকৰা বনৰ বুকুত আহি তেওঁলোকে যেতিয়া থিয় দিছিলহি, তেতিয়া অসমৰ হেংদাং, তোমালোকে জানা, হেংদাং হ'ল আহোম ৰজাৰ এখন তৰোৱাল, যাক হেংদাং বুলি কোৱা হয়। তেওঁলোকে সেই হেংদাঙেৰে যুদ্ধ কৰিবলৈ যায়, সেই হেংদাং সাক্ষাৎ কৰি তেওঁলোকে বিবাহ কাৰ্য সম্পন্ন কৰে। সেই হেংদাং জিলিকি উঠিছিল দুপৰৰ মানে দুপৰীয়াৰ পূৰ্ণ আলোকত। দুপৰীয়া সময়ত বেলিৰ যি পোহৰ, প্ৰখৰ ৰ'দত সেই হেংদাঙে, সেই আহোমৰ হেংদাঙে চিকমিকাই আছিল। পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতা হেতু থিয় দিলে ৰণ প্ৰাংগণত। তেওঁলোকে তেতিয়া আৰু বুজিবলৈ বাকী নাথাকিল যে সকলো পুৰুষ মহিলাই অসমক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিবৰ বাবে একেলগ হৈ হাতত হেংদাং লৈ নিজৰ স্বাধীনতা ৰক্ষাৰ বাবে ৰণস্থলীত, ৰণ প্ৰাংগণত, ৰণস্থলীত উপস্থিত হ'লহি। ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী বুকু পাতি নামিল ৰণত। ৰণচণ্ডী মূৰ্তি ধৰি যুদ্ধৰ সাজেৰে, ৰণলৈ ওলাই যোৱাৰ সাজেৰে তেওঁলোকে খঙত শত্ৰুক বাধা দিবৰ কাৰণে যি ধৰণে তেওঁলোক ওলাই গৈছে, যে সেই ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী, অসমীয়াৰ কথা কৈছে, সেই অসমীয়া জাতিয়ে বুকু পাতি নামিল ৰণত। নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি, নিজৰ প্ৰাণৰ বাবে চেষ্টা নকৰি মাতৃভূমিক ৰক্ষাৰ বাবে তেওঁলোক ৰণত নামি পৰিল। মোগলৰ সৈতে তেওঁলোকে যুদ্ধ কৰিলে। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ।
দ্বিতীয় ক্লাছত মই কবিতাটিৰ বাকী অংশ বুজাবলৈ চেষ্টা কৰিম। ধন্যবাদ।